নমস্কাৰ সকলোকে মই আজি আৰু এটা ফাইনেন্স কন্টেন্ট সকলোৰ বাবে লৈ আহিছোঁ আৰু ফাৰ্ষ্ট অফ অল কৈ থওঁ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক এই চেনেলত আমি ফাইনেন্স ৰিলেটেড কন্টেন্ট বহুতখিনি দি যাম আগলৈ আজি এনেকুৱা এটা ইনভেষ্টমেণ্ট অপশ্যন লৈ আহিছোঁ য'ত কি জানেনে এফডিতকৈ বহুত বেছি ৰিটাৰ্ণ পাব কিন্তু এফডি নিচিনাই ছেফ হয় ঠিক আছে তো ডেট ইজ কল্ড কৰ্পৰেট বণ্ড আমি কৰ্পৰেট বণ্ড কি হয় গোটেইখিনি কথা পাতিম মই জাষ্ট এটা উদাহৰণ দি দিছোঁ মই নিজেও কৰ্পৰেট বণ্ডত প্ৰত্যেক মাহে ইনভেষ্ট কৰোঁ চাওক আমাৰ মানে সাধাৰণ মানুহৰ মাজত আমাৰ কি ধাৰণা থাকে আমাৰ দেউতাহঁতৰ বয়সৰ মানুহৰ যে আমি পইচা পালোঁ মানে হয় আমি বেংকত ছেভিংছ একাউণ্টত থৈ দিম ছেভিংছ একাউণ্টত 2% ইণ্টাৰেষ্ট দিব মাত্ৰ তো সেইটো পাই কি কৰিম তাতকৈ ভাল আমি ফিক্স ডিপ'জিট কৰি দিলোঁ বা পোষ্ট অফিচত থ'লোঁ সেইটোত আমি মেক্সিমাম 6% 6.5% সিমানলৈকে পাম ঠিক আছে তাতকৈ বেছি আমি এনেও নাপাওঁ তাকে নকৰি আমি যদি কৰ্পৰেট বণ্ডত ইনভেষ্ট কৰোঁ আমি 12% 13% 15% সিমানলৈকে ৰিটাৰ্ণ পাম ইনফেক্ট বহুত মিউচুৱেল ফাণ্ডেও সিমানখিনি ৰিটাৰ্ণ দিব নোৱাৰে ঠিক আছে কৰ্পৰেট বণ্ডে সিমান ৰিটাৰ্ণ দিয়ে এতিয়া কৰ্পৰেট বণ্ড কি হয় এইটো ছেফ হয়নে নহয় কেনেকৈ লগাব পাৰি মই কেনেকৈ লগাওঁ গোটেইখিনি কথা ভিডিঅ'টো শেষলৈকে চাব আৰু ধুনীয়াকৈ গম পাই যাব ফাৰ্ষ্ট অফ অল আমি একদম বেছিকৰ পৰা আৰম্ভ কৰিছোঁ ধৰক আমি যেতিয়া পইচা এটা আমাক লাগে আমি কি কৰোঁ আমি বেংকত গ'লোঁ ঠিক আছে বেংকত গৈ লোন ল'লোঁ নহ'লে আমি লগৰ কাৰোবাক ক'লোঁ যে 100 টকা এটা দেচোন ধাৰলৈ বা 1000 টকা এটা ধাৰলৈ দেচোন ঠিক আছে তো আমি বেংকৰ পৰা লোন ল'লে আমি পইচাটো মাৰিবই লাগিব লগৰটোৰ পৰা ধাৰ ল'লে আমি পইচাটো দিবই লাগিব কিন্তু কিছুমান লগৰ থাকে দেই পইচা ঘূৰাই নিদিয়ে মানে তো এইটো মই জব কৰাৰ পিছত বেছিকৈ অনুভৱ কৰিছোঁ বহুত লগৰ মেছেজ দিয়ে কেইদিন খবৰে নাই মেছেজ দিব কি খবৰ তাৰপিছত নেক্সট মেছেজটো হ'ব ইমান টকা এটা দেচোন তো এতিয়া চাওক কিছুমান কোম্পেনী ঠিক আছে যিবিলাক ডাঙৰ কোম্পেনী যেনেকৈ ৰিলায়েন্স বা ডাঙৰ কৰ্পৰেট কোম্পেনীবিলাক সিহঁতকোতো পইচাৰ দৰকাৰ বিজনেছটো ডাঙৰ কৰিবলৈ তো সিহঁতৰ ওচৰত বহুতকেইটা অপশ্যন থাকে ফাৰ্ষ্ট অপশ্যনটোত হ'ল সিহঁতে শ্বেয়াৰ মাৰ্কেটত উলিয়াই দিলে নিজৰ শ্বেয়াৰ লিষ্টেড কৰি দিলে তাৰ ফলত মানুহে তাত পইচা লগাব তাৰ ফলত কি হ'ব সেই কোম্পেনীটো এটা পাৰ্ট ময়ো হৈ গ'লোঁ ধৰক ঠিক আছে এটা পাৰ্ট ময়ো কাৰণ মই তাত পইচা লগাইছোঁ তাকে নকৰি তেওঁলোকে আৰু এটা কাম কৰিব পাৰে সেইটো হ'ল ধাৰলৈ ল'ব পাৰে মানুহৰ পৰা ঠিক আছে তেওঁলোকে ধাৰলৈ দুটা অপশ্যনত ল'ব পাৰে বেংকৰ পৰা ল'ব পাৰে নহ'লে মানুহৰ পৰা ল'ব পাৰে ধাৰ তো বেংকৰ পৰা ল'লে তেওঁলোকে পইচা ৰিটাৰ্ণ কৰিব লাগিব কিন্তু এটা কথা মনত ৰাখিব কৰ্পৰেট কোম্পেনীৰ কাৰণে বেংকৰ লোনৰ ইণ্টাৰেষ্ট বহুত বেছি হয় আমি পাৰ্চনেল লোন ল'লে বেংকত ইমান ইণ্টাৰেষ্ট নহ'লেও কৰ্পৰেটৰ কাৰণে বহুত বেছি তো তাৰপিছত তেওঁলোকে কি কৰিব পাৰে মানুহৰ পৰা পইচা ধাৰলৈ ল'ব এতিয়া মানুহৰ পৰা গৈ ৰিলায়েন্সক পইচা দৰকাৰ হ'ল মোৰ ঘৰলৈ আহি ক'ব নেকি যে ইমান টকা মোক দৰকাৰ হৈছে ক'ব কেতিয়াও নোৱাৰে তো তেওঁলোকে কি কৰে কৰ্পৰেট বণ্ড উলিয়ায় ঠিক আছে তাৰমানে কৰ্পৰেট বণ্ড উলিয়াই তাৰ দ্বাৰা তেওঁলোকে ভাৰতৰ চব মানুহৰ পৰা ৰিটেইল ইনভেষ্টৰৰ পৰা পইচা উলিয়াই মানে পইচা লয় মই ধৰক মাহত 10,000 টকা এটা জমা কৰিলোঁ সেইটো মই ৰিলায়েন্সক দিছোঁ ধাৰ হিচাপে তেওঁলোকে মোক পইচাটো ঘূৰাই থাকিব ডেট ইজ কল্ড কৰ্পৰেট বণ্ড আৰু তাতে আহে কৰ্পৰেট বণ্ডৰ কনচেপ্টটো কৰ্পৰেট বণ্ড এনেকুৱা কিছুমান বণ্ড উলিয়াই যে কোম্পেনীক আমি পইচাটো ধাৰলৈ দিলোঁ বিনিময়ত আমিতো এনেই ধাৰলৈ নিদিওঁ বিনিময়ত তেওঁলোকে আমাক এটা ইণ্টাৰেষ্ট পে' কৰিব লাগিব সুদ এটা দিব লাগিব আমাক তো সেই সুদটোৱে হ'ল ইণ্টাৰেষ্টটো আৰু কৰ্পৰেট বণ্ডত বেছিভাগ কৰ্পৰেট বণ্ডত 9.5% 10% 11% ইনফেক্ট 15%লৈকেও পায় ঠিক আছে কিন্তু চব ছেফ হয়নে তাতো কথা এটা আহি যাব তো আমি ধুনীয়াকৈ কথাটো গম পালোঁ এতিয়া চাওক কৰ্পৰেট বণ্ডত আপুনি যেতিয়া ইনভেষ্ট কৰে তাৰপিছত কি হয় জানে পইচাটো মাহে ইনকাম হয় মানে কেনেকুৱা কথা আজি মই 1 লাখ টকা এটা ধৰক ABC যিকোনো এটা কোম্পানী 1 লাখ টকা এটা জমা কৰিলোঁ তেওঁলোকে কি কৰিব তেওঁলোকে মোক ক'লে 10% ইণ্টাৰেষ্ট দিম আপোনাক তাৰ ফলত কি হ'ব জানেনে প্ৰত্যেক মাহে মোক কিমান দিব 10% ইণ্টাৰেষ্ট হিচাপত প্ৰত্যেক মাহে বা 12% ইণ্টাৰেষ্ট ক'লে ঠিক আছে কেলকুলেশ্যনটো ইজি কৰিবৰ কাৰণে ক'লোঁ মনত ৰাখিব তেওঁলোকে 1 লাখ টকা মই তাত ডিপ'জিট কৰিলোঁ তেওঁ মোক ক'লে 12% ইণ্টাৰেষ্ট দিম অৰ্থাৎ 1 লাখ টকাত 12% ইণ্টাৰেষ্ট পাৰ ইয়াৰ কিমান হ'ব 12,000 টকা কেলকুলেশ্যন ভালকৈ কৰিব 12,000 টকা ঠিক আছে অৰ্থাৎ এক বছৰত 12,000 টকা আমি তেওঁলোকৰ পৰা ইণ্টাৰেষ্ট পাম সেই 12,000 টকাটো যদি প্ৰত্যেক মাহে দিয়ে কিমান পাম মাহে 1,000 টকাকৈ তাৰমানে মই কোম্পানীটোত 1 লাখ টকা লগালোঁ মাহে 1,000 টকাকৈ পাম ইণ্টাৰেষ্ট হিচাপে 1 লাখ টকাটো তাত জমা হৈ আছে ডেট ইজ কল্ড প্ৰিন্সিপাল সেই 1 লাখ টকাটো যেতিয়া সেই কৰ্পৰেট বণ্ডটো মেচিয়ৰ্ড হ'ব তাৰপিছত আমাক সেই প্ৰিন্সিপালটো ঘূৰাই দিব একদম বেছিক চিম্পলকৈ বুজাই দিছোঁ 1 লাখ টকা লগালোঁ ABC কোম্পানীত 12% ইণ্টাৰেষ্ট পাৰ ইয়াৰ কি হ'ব 2 বছৰৰ কাৰণে ধৰক বণ্ডটো মেচিয়ৰিটি 2 বছৰৰ পিছত 1 লাখ টকাটো তাত জমা হৈ আছে পাৰ মান্থ আমাক 1,000 দি থাকিব 12% ইণ্টাৰেষ্ট 2 বছৰ শেষ হৈ গ'ল একদম লাষ্টৰ মাহত 2 বছৰৰ একদম শেষত সেই 1 লাখ টকাটো আমাক ঘূৰাই দিব তো তেনেকৈ কৰ্পৰেট বণ্ডটো আপোনাৰ চলে মই তেনেকৈ লগাই আছোঁ প্ৰত্যেক মাহে এটা ইণ্টাৰেষ্ট আপোনাৰ বেংক একাউণ্টত সোমাই থাকিব আপুনি ইণ্টাৰেষ্ট মান্থলিও ল'ব পাৰে কিছুমান কোৱাৰ্টাৰলি দিয়াও ইণ্টাৰেষ্ট থাকে মই মান্থলি লওঁ ঠিক আছে
চ' সেইটো আমি তেনেকৈ কৰ্পৰেট বণ্ডত ইনভেষ্ট কৰিব পাৰোঁ এতিয়া ইনভেষ্ট কৰাৰ কিন্তু কিছুমান ক্ৰাইটেৰিয়া থাকে ডাইৰেক্ট ইনভেষ্ট কৰি নিদিব ঠিক আছে ভিডিঅ'টো সেইটো কাৰণে শেষলৈকে চাব কৈছিলোঁ যিকোনো কৰ্পৰেট বণ্ডত আমি যদি দেখিলোঁ 15% ইণ্টাৰেষ্ট আমি ডাইৰেক্ট ইনভেষ্ট কৰি দিলোঁ আমাৰ কাৰণে কিন্তু ভয় আছে কাৰণ আমি এটা মানুহক ধাৰলৈ দিছোঁ ঠিক আছে আমি কি চাম মানুহটোক আপুনি লগৰ এটাক ধাৰলৈ দিলে কি চাব ই আগতে আমাক পইচা ঘূৰাই দিছে নে নাই যদি মোৰ লগৰ এটাই মোৰ পৰা এবাৰ পইচা লৈ ঘূৰাই নিদিয়ে নেক্সট টাইম মই তাক কিয় পইচা ধাৰলৈ দিম চিমিলাৰ কনচেপ্ট কৰ্পৰেট বণ্ডৰ ক্ষেত্ৰতো খাটে যদি সেই কোম্পেনীটোৱে আগতে পইচা লৈ মানুহক ঘূৰাই দিব পৰা নাই তেতিয়া আমি তাক কিয় পইচা ধাৰলৈ দিম ঠিক আছে তো আমি তাত ইনভেষ্টে নকৰোঁ এতিয়া নেক্সট প্ৰশ্নটো আপোনালোকৰ মনলৈ আহিব যে আমি কেনেকৈ গম পাম সি মানুহক পইচা ঘূৰাই দিছেনে নাই বা কেনেকৈ গম পাম তো তাৰ কাৰণে এটা ৰেটিং আছে কিছুমান ঠিক আছে তো কৰ্পৰেট বণ্ডৰ কিছুমান ৰেটিং আছে যেনেকৈ AAA AA তাৰপিছত B BBB C তেনেকৈ তো আমি কোনবিলাক কৰ্পৰেট বণ্ডত ইনভেষ্ট কৰিব লাগে জানানে A পৰা ওপৰৰ লেভেলৰ AA AAA ঠিক আছে A মাইনাছতো কৰিব পাৰে তো যিবিলাক বণ্ড A আছে সেইখিনি বেছি ছিকিউৰ্ড হয় ঠিক আছে সেইখিনি টপ ৰেটিঙৰ বণ্ড হয় তো সিহঁতে কেতিয়াও ডিফল্ট নকৰে তো মই ইনভেষ্ট কৰিলে সদায় A পৰা ওপৰৰ লেভেলৰখিনিতে কৰোঁ B পৰা তলৰখিনিত মই কেতিয়াও ইনভেষ্ট নকৰোঁ ঠিক আছে তাৰ মানে এইটো এটা ৰেটিং হয় এই ৰেটিংবিলাক বিভিন্ন ধৰণৰ কোম্পানীয়ে দিয়ে যেনেকৈ ক্ৰিচিল মোডি তো তেনেকুৱা কিছুমান কোম্পানী আছে ঠিক আছে তো মই সদায় আকৌ কৈছোঁ A পৰা ওপৰৰ লেভেলৰখিনিতহে আপুনি ইনভেষ্ট কৰিব এতিয়া কেনেকৈ ইনভেষ্ট কৰিব আৰু কি কি চাব মই ধুনীয়াকৈ কৈ দিছোঁ মই ইনভেষ্ট কৰোঁ ষ্টেবল মানি এপত আপুনিও ডাউনলোড কৰিব পাৰে ষ্টেবল এইটো কোনো প্ৰমোশ্যন নহয় হা মই তাত কৰি ভাল পাইছোঁ সেইটো কাৰণে তো ষ্টেবল মানি এপটোত যাব তাতে বণ্ডৰ অপশ্যনটোত যেতিয়া যাম আমি তাতে বিভিন্ন ধৰণৰ বণ্ড দেখায় মানে একদম ওপৰত কিন্তু এটা ভাল ৰিটাৰ্ণকেইটা দেখাব 12% 11.7% 10% সেইকেইটা দেখাব ডাঙৰকেইটা তো আপুনি ডাইৰেক্ট কি কৰিব কোম্পেনীটোত ক্লিক কৰিব ঠিক আছে বহুতকেইটা কোম্পানী দেখাই আছে ধৰক IIFL এটা আছে মই তাত লগাইছোঁ ক্ৰেজিবি বুলি এটা কোম্পানী আছে তো আৰু এটা কথা ইনভেষ্ট কৰোঁতে মনত ৰাখিব ভাল যিবিলাক নাম শুনিছে সেইবিলাকত লগাব যেনেকৈ VV3 কেপিটেল আছে তেনেকুৱাবিলাকত তাৰপিছত ইণ্টাৰেষ্টটো চাই ডাইৰেক্ট লগাই নিদিব তাৰপিছত যিকোনো এটাত গ'ল ধৰক ঠিক আছে যিকোনো এটা কোম্পানীত ক্লিক কৰিলে তাৰপিছত চাব কি চাব ফাৰ্ষ্ট তাৰ ৰেটিংটো A আছে নে AA আছে নে AAA আছে নে যদি A পৰা ওপৰত আছে দেন সেইটোত আমি ইনভেষ্ট কৰিব পাৰোঁ নেক্সট কি চাব সেইটো ছিকিউৰ্ড হয় নে নহয় সদায় ছিকিউৰ্ড বণ্ডত ইনভেষ্ট কৰিব ছিকিউৰ্ড বণ্ড মানে কি যোনবিলাক মানে পইচা ধাৰ লোৱাৰ বিনিময়ত সিহঁতে এক্সট্ৰা কিছুমান ছিকিউৰিটি ৰাখিছে যেনেকৈ আমি বেংকৰ পৰা লোন ল'লে আমি কি কৰোঁ প্ৰপাৰ্টি ডকুমেণ্টছ দিওঁ মৰ্টগেজ হিচাপে তো চিমিলাৰ বস্তু তেওঁলোকে কিছুমান গ'ল্ড হওক বা কিবা ছিকিউৰিটি হিচাপে ৰাখে তো ডেট ইজ কল্ড ছিকিউৰ্ড বণ্ড তো মই সদায় ছিকিউৰ্ড বণ্ডত ইনভেষ্ট কৰোঁ ছিকিউৰ্ড হয় নে নহয় তাতে লিখা থাকিব ষ্টেবল মানি এপটো সেইটো ভাল তাত লিখা থাকিব থাৰ্ড বস্তু আপুনি চাব যে আৰু কোনে তাত পইচা ইনভেষ্ট কৰিছে তলত আহি যায় কি ইনভেষ্টৰ্ছ বুলি যেনেকৈ SBI HDFC তো সেইবিলাকে কিছুমানত ইনভেষ্ট কৰিছে তো সেনেকৈ দামী কোম্পানীবিলাকে য'ত ইনভেষ্ট কৰিছে তাত হয়তো বেছি ভাল ঠিক আছে তাত আমি বেছি ট্ৰাষ্ট কৰিব পাৰোঁ তো সেইবিলাকত আপুনিও ইনভেষ্ট কৰিব ঠিক আছে তো তাৰমানে আপুনি অভাৰঅল যেতিয়া ইনভেষ্ট কৰিব গোটেইখিনি বস্তু চাব ছেকেণ্ড কথা চাব যে ইণ্টাৰেষ্টটো কেনেকৈ দিয়ে মান্থলি দিয়ে নে কোৱাৰ্টাৰলি দিয়ে থাৰ্ড চাব যে মিনিমাম কিমান ইনভেষ্ট কৰিব পাৰোঁ মেক্সিমাম কিমান কৰিব পাৰোঁ তো তেনেকৈ চাই আপুনি বণ্ড ছিলেক্ট কৰি ষ্টেবল মানিত ইনভেষ্ট কৰিব পাৰে এতিয়া বণ্ডত আমি যিমান লগাওঁ টেক্সেবল হয় নে নহয় বহুতে সোধে য়েছ বণ্ডত লগোৱা ইণ্টাৰেষ্টটো টেক্সেবল আপুনি FDত ইণ্টাৰেষ্ট গেইন কৰক মিউচুৱেল ফাণ্ডত হওক বণ্ডত হওক য'তে নহওক প্ৰিন্সিপালটো টেক্স নালাগে আপুনি যিমান ইণ্টাৰেষ্ট আৰ্ণ কৰিছে সেইটো আপোনাৰ ইনকাম হয় আৰু ইনকামত সদায় টেক্স লাগে যদি মই যেনেকৈ ইনকাম টেক্স দি আছোঁ স্লেবত আহোঁ তেনেহ'লে সেই ইণ্টাৰেষ্টটো মোৰ টেক্সত আহি যাব কিন্তু আপোনাৰ যদি ইয়াৰলি ইনকাম 4 লাখৰ তলত হয় তেনেহ'লে আপোনাৰ ইণ্টাৰেষ্টটোত টেক্সেবল নহয় কিন্তু TDS বুলি এটা বস্তু ডিডাক্ট কৰি লয় সেয়া আপুনি টেক্সত আহক বা নাহক এতিয়া TDS কেতিয়া ডিডাক্ট কৰিব TDS তেতিয়া ডিডাক্ট কৰিব যদি TDS 10% ডিডাক্ট কৰে TDS 10% ইণ্টাৰেষ্টৰ 10% TDS ডিডাক্ট কৰি ল'ব যদি আপোনাৰ বছৰি বণ্ডত ইনকাম 5,000তকৈ বেছি হয় মনত ৰাখিব ঠিক আছে 5,000তকৈ যদি বছৰি ইণ্টাৰেষ্টৰ কথা কৈছোঁ ইণ্টাৰেষ্ট যদি বণ্ডবিলাকৰ পৰা 5,000তকৈ বেছি ইণ্টাৰেষ্ট পাই আছে বণ্ডবিলাকৰ পৰা তেনেহ'লে তাৰ 10% 500 টকা TDS কাটি দিব ঠিক আছে সেই TDSটো যদি আপুনি কাটিব নালাগে তেনেহ'লে কি কৰিব পাৰে ষ্টেবল মানিতে অপশ্যন আহে 15G এটা ফৰ্ম আছে সেইটো ফিল আপ কৰি দিব পাৰে নহ'লে যেতিয়া বছৰৰ শেষত ITR ফাইল কৰিব তাত আপুনি সেইটো ডিডাকশ্যন ক্লেইম কৰিব পাৰে ঠিক আছে তো ভিডিঅ'টো কেনেকুৱা লাগিল ক'ব আৰু চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি